ধৰ্মক লৈ ৰাজনীতি কৰি থকাটো আমি আৰু অসমত নিবিচাৰোঁ। অসমত এইবাৰ ধৰ্মক লৈ ৰাজনীতি কৰিব নালাগে, কাৰণ ধৰ্মক লৈ ৰাজনীতি বহু বেছি হৈ গ'ল আৰু এই বস্তুবোৰ চাই চাই আমাৰ আচলতে আমনি লাগে। সামাজিক মাধ্যম হওক, নিউজ চেনেলেই হওক, তাতে আমি ধৰ্মক লৈ যি ধৰণৰ ৰাজনীতি আচলতে হৈ থাকে, এইবোৰ আমি আচলতে এতিয়া আমি আৰু নিবিচাৰোঁ। বৰ্তমান সময়ত নতুন চৰকাৰ আহিছে আৰু নতুন চৰকাৰ অহাৰ লগে লগে তেওঁলোকৰ পৰা আমি বিচাৰোঁ উন্নয়ন। যিহেতু উন্নয়নৰ স্বাৰ্থতে বিজেপি চৰকাৰ হৈছে বুলি অসমৰ ৰাইজে যিহেতু জনতা জনাৰ্দন সকলোৱে ৰায় দিছে, তেওঁলোকে ইভিএমত ভোটাধিকাৰ সাব্যস্ত কৰি ৰায় দিছে, উন্নয়নৰ স্বাৰ্থত এবাৰ ৰাজনীতি হ'ব লাগে। সেয়েহে উন্নয়নৰ স্বাৰ্থতে ৰাজনীতি হৈ থাকক, কিন্তু তাত হিন্দু মুছলিম এনেধৰণৰ ভাৱধাৰা আনি কেতিয়াও এইবোৰ ধৰ্মক লৈ ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ। কাৰণ আমাৰ নৱপ্ৰজন্মই আমি এটা কথা লক্ষ্য কৰিছোঁ, নৱপ্ৰজন্মই হিন্দু মুছলিম এই যিটো ভাগ, এই ভাগ হৈ ধৰ্মৰ নামত যিটো ৰাজনীতি হৈ থাকে, এইটো কেতিয়াও পচন্দ নকৰে। আপোনালোকে নিজেই ভাবকচোন। আৰু সামাজিক মাধ্যমত যেতিয়া এইবোৰ বস্তু আহে আমাৰ ভাল নালাগে। এতিয়া যেতিয়া মোবাইল আপুনি স্ক্ৰল কৰি থাকিব, মোবাইলটো চাই থাকিব বা লেপটপ চাই থাকিব, তেতিয়া এনেকুৱা অনুভৱ হয় যেন এইবোৰ আচলতে আমাৰ অসমত হৈ আছে কি। আৰু ধৰ্মক লৈ যি ধৰণৰ ৰাজনীতি হৈ থাকে, এই ৰাজনীতিবোৰ যিমানে হয় আমাৰ মানুহৰ মাজত মনোমালিন্য, পাৰ্থক্য এইবোৰ বেছি হৈ যায়, বিভেদকামী মনোভাৱ বেছি হৈ যায়। আৰু এই বিভেদকামী মনোভাৱ হৈ যোৱাৰ লগে লগেই কিন্তু সমাজখন উচ্ছৃংখলতালৈ বিৰাজ কৰা যেন অনুভৱ হয়। সেয়ে আমি আশা কৰিছোঁ অনাগত সময়ত কোনেও যাতে ধৰ্মক লৈ তেওঁলোকে ৰাজনীতি নকৰে, আৰু যিসকল আচলতে প্ৰকৃততে বেয়া কাম কৰিছে, দোষী হয়, তেওঁলোকক চৰকাৰে কঠোৰতম শাস্তি দিব লাগে। কিন্তু ইয়াকে লৈ ধৰ্মীয় মেৰুকৰণ কৰি ধৰ্মক লৈ ৰাজনীতি কৰি থাকিলে আমাৰ সমাজ ব্যৱস্থাটো বেয়া হোৱাৰ লগতে ৰাজনৈতিক যিটো প্ৰেক্ষাপট, এই ৰাজনৈতিক প্ৰেক্ষাপটতো যথেষ্টখিনি প্ৰত্যাহ্বান আহে যেন অনুভৱ হয়। আমাৰ উঠি অহা প্ৰজন্মই, সকলোৱে যুৱ প্ৰজন্মই ৰাজনীতি কৰিব বিচাৰে, তেওঁলোকে যাতে এটা ভাল ৰাজনীতি কৰিব পাৰে, আৰু ইয়াৰে এটা পথ প্ৰদৰ্শক হিচাপে আমাৰ জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে যাতে এখন সুন্দৰ ৰাজনৈতিক প্লেটফৰ্ম বা প্ৰেক্ষাপট গঠন কৰে, তাৰে আমি আশা কৰিছোঁ। যিহেতু নতুন চৰকাৰ গঠন কৰিছে, আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিছে, অতুল বৰাই শপত গ্ৰহণ কৰিছে, অজন্তা নেওগে শপত গ্ৰহণ কৰিছে, আৰু এই তেওঁলোকৰ দৰে যথেষ্ট ৰাজনৈতিক নেতাই আজি 4জনকৈ মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিছে অসম চৰকাৰৰ। মই যদি অসমৰ কথা যদি ক'বলৈ যাওঁ, আৰু ৰঞ্জিত কুমাৰ দাস তেখেত অসম বিধানসভাৰ অধ্যক্ষ পদলৈ গৈছে। সেয়ে সকলোকে শুভকামনা জনাইছোঁ। অনাগত সময়ত অসমৰ স্বাৰ্থত, অসমৰ উন্নতিৰ স্বাৰ্থত তেওঁলোকে সকলোৱে কাম কৰিব। কিন্তু আমি এইটো আশা কৰোঁ যে এইবাৰ চৰকাৰ তথা বিৰোধী ৰাজনৈতিক দল হওক, কোনেও যাতে চৰকাৰে এই মনোনিৱেশ কৰিব লাগে বা প্ৰশাসনেও চাব লাগে, কোনো যাতে ৰাজনৈতিক দলে ধৰ্মক লৈ তেওঁলোকে ৰাজনীতি নকৰে, এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো উচিত। আমি ধৰ্মক লৈ ৰাজনীতি হোৱাটো কেতিয়াও নিবিচাৰোঁ। আমি সৰু পৰ্যায়ত আমি স্কুলত পঢ়ি থাকোঁতে হিন্দু মুছলিম শিখ আমি সকলো ল'ৰা ছোৱালী একেলগে পঢ়িছিলোঁ, একেলগে আমি পাঠদান কৰি মেলি ইমানখিনি ডাঙৰ হ'লোঁ। এইখিনি মতভেদ তেতিয়া আমাৰ নাছিলে। কিন্তু বৰ্তমান সময়ত ধৰ্মক লৈ ৰাজনীতি কৰাৰ বা এনেধৰণৰ ঘৃণাসূচক কিছুমান কথা বিয়পি পৰাৰ লগে লগে এতিয়া মানুহৰ মাজত পূৰ্বতকৈ মনোমালিন্য হোৱা যেন অনুভৱ বেছি হৈছে যেন অনুভৱ হয়। সেয়ে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি কোনো এটা ৰাজনৈতিক দলে যাতে এইসমূহ ৰাজনীতিৰ পৰা আঁতৰি থাকে, তাৰ পৰিৱৰ্তে তেওঁলোকে উন্নয়নমূলক ৰাজনীতি কৰিব লাগে। উন্নয়নৰ ক্ষেত্ৰত যেনেধৰণৰ ৰাজনীতি কৰিব লাগে সেই ধৰণৰ ৰাজনীতি কৰক, তাত কোনো আপত্তি নাই। কিন্তু ধৰ্মক লৈ যাতে ৰাজনীতি কোনেও নকৰে, তাৰ বাবে সকলোকে অনুৰোধ জনাইছোঁ। আৰু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ বহু যুৱ প্ৰজন্ম, বহু যুৱ নেতা এইবাৰ ওলাই আহিছে। যুৱ নেতাসকলৰ পৰা আমি আশা কৰোঁ তেওঁলোকে উন্নয়নৰ স্বাৰ্থত যথেষ্ট কাম কৰিব, অসমত প্ৰগতিশীল অসম গঠনত তেওঁলোকে বিশেষভাৱে কাম কৰিব, আৰু সেই ষ্টাইলতে যাতে আমাৰ উঠি অহা প্ৰজন্মই তেওঁলোকৰ ষ্টাইলতে আগবাঢ়ি যাব পাৰে, আৰু তেওঁলোকে যাতে এখন সুস্থ গণতান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থা জীয়াই ৰখাৰ ক্ষেত্ৰত তেওঁলোকে যাতে যোগাত্মক ৰাজনীতি কৰে, আৰু সেই যোগাত্মক ৰাজনীতিয়ে আমাৰ উত্তৰ প্ৰজন্মকো যাতে, আমাৰ নৱপ্ৰজন্মকো সহায় কৰে, তাৰে আশা কৰিছোঁ। আৰু সেয়ে পুনৰবাৰ অনুৰোধ জনাইছোঁ, যিসকলে এইবাৰ ৰাজনৈতিক ক্ষেত্ৰত আগবাঢ়িছে তেওঁলোকে যাতে ধৰ্মক লৈ ৰাজনীতি নকৰে, তাৰ বাবে পুনৰবাৰ অনুৰোধ জনাইছোঁ। কাৰণ আমাৰ সমাজখন ৰক্ষণশীল সমাজ, আমাৰ সমাজখন দায়বদ্ধ সমাজ, আমি সকলো দায়বদ্ধভাৱে জীয়াই থাকিব লাগিব। তাত আমি কোনো হিন্দু মুছলিম শিখ খ্ৰীষ্টান এইবোৰ ভাগ আনিলে নহ'ব। আমি সকলো একে ককাই ভাইৰ দৰে জীয়াই থাকিব লাগিব। তেনেস্থলত যদি ধৰ্মীয় ৰাজনীতি হয়, এইবোৰে কিন্তু আমাৰ মাজত মেৰু বিভাজন কৰে। সেয়ে সকলোকে পুনৰবাৰ অনুৰোধ জনাইছোঁ, আৰু নতুন চৰকাৰৰ প্ৰতিজন ব্যক্তিলৈ মনৰ পৰা শুভকামনা জনাইছোঁ। ধন্যবাদ।